Hello everyone, welcome to the Exia IS Academy. তো আজি আকাংক্ষা ছাৰৰ গা ভাল নোহোৱাৰ বাবে তেখেতৰ হলনি যেটো অসমীয়াৰ ৰেকৰ্ডিং হয় সেটো মই কৰি দিছো। তো বলক চাওঁ 15 মাৰ্চৰ কোনখিনি আৰ্টিকেল আছে যিখিনি ইম্পৰ্টেন্ট হ'ব এক্সাম পাৰ্সপেক্টিভৰ পৰা। তো ইয়াতে যেটো ফাৰ্স্ট আৰ্টিকেল আছে সেটো আপোনাৰ কেনেকে আমাৰ ৰিপাব্লিক ৰিশেপ হৈছে 75 ইয়াৰ্স তাৰ বিষয়ে উল্লেখ কৰিছে। তো প্ৰথম কথা হল যে ৰিপাব্লিক মানে কি? তো ৰিপাব্লিক মানে য'ত আপোনাৰ কি কৰা হয় ডেমক্ৰেটিক সিস্টেম এস্টাবলিশ কৰা হয় আৰু দেশৰ যি ৰুল প্ৰতিষ্ঠা কৰা হয় হেতু ব্যক্তিৰ দ্বাৰা কৰা হয় মানে ৰুল বাই দি পিপল। তো গতিকে আমাৰ দেশত আপুনি দেখিছে যে আমাৰ যি টপ মোষ্ট পজিশন আছে দেশৰ প্ৰেসিডেন্ট আছে তেওঁ হেৰিডিটাৰি নহয় প্ৰেসিডেন্ট তক ইলেক্ট কৰা হয় ইনডাইৰেক্টলি বাই দি পিপল অফ ইণ্ডিয়া। তো ইনডাইৰেক্ট ইলেকশন হয়, ডাইৰেক্টলি পিপলে ভোট নিদিয়ে, পিপলে ভোট দিয়া এমপি এমএলএ সকলে প্ৰেসিডেন্টক নিৰ্বাচিত কৰে। তো ৰিপাব্লিকৰ টাৰ্মটো কেৱল তাতে সীমাবদ্ধ নহয়, ৰিপাব্লিক বুলি কোৱাৰ লগে লগে দেশত থকা প্ৰত্যেক জনসাধাৰণৰ ইণ্ডিভিজুৱেলিটি তেওঁলোকৰ যি ৰাইটস আছে তাক সুৰক্ষা দিয়াটোকো সূচায়। তো গতিকে ইয়াতে সুপ্ৰিম কোৰ্টে বা ডিফাৰেন্ট হাই কোৰ্টে বিভিন্ন সময়ত ডিফাৰেন্ট জাজমেন্টৰ জৰিয়তে কেনেকে আমাৰ ৰিপাব্লিকক এটা শেপ দিছে আৰু পিপলৰ যি ৰাইটস আছে তাক কেনেকে প্ৰটেক্ট কৰিছে টু ষ্ট্ৰেংথেন দি ডেমক্ৰেসি হেতুৰ বিষয়ে এই আৰ্টিকেলটোৱে উল্লেখ কৰিছে। তো ইয়াতে আপোনাৰ নাৰাসু আপ্পা মালি কেছ যেটো 1950-51 আছিলে তাতে এটো এটা ল্যান্ডমার্ক জাজমেন্ট আছিলে। তো স্টেট অফ বম্বে ভাৰ্সেছ নাৰাসু আপ্পা মালি 1951। তো ইয়াতে এটো বাইগেমিৰ ওপৰত এই কেছটো আছিলে যে যি নাৰাসু নামৰ যিজন ব্যক্তি আছিল তেখেতে সেকেন্ড ম্যাৰেজ কৰাইছিল আৰু যিটো বেন আছিল বাইগেমি বেন কৰি দিয়া হৈছিল বম্বেত বাই বম্বে প্ৰিভেনশন অফ হিন্দু বাইগেমিয়াছ ম্যাৰেজ এক্ট অফ 1946। কিন্তু ইয়াতে প্ৰথমে কোৰ্টে কি কৰিছিল এই যেটো এক্টৰ ভায়োলেশন আছিল তাতে আপোনাৰ আপ্পা মালিক আপোনাৰ একুইটেল কৰি দিছিল মানে এৰি দিছিল। কিন্তু পিছত কি হল আকৌ আপিল কৰাৰ পিছত তেখেতৰ কনভিকশন হৈছিল আৰু পিছত তেখেতে ফাইন দিব লগা হৈছিল। তো ইয়াতে এটো ইন্টাৰেস্টিং হয় যে যি গৰাকী নাৰাসু আপ্পা মালি আছিল তেখেতে আপোনাৰ বিয়াটো ফাৰ্স্ট ওয়াইফৰ কনসেন্টৰ মতে পাতিছিল যে এটা লৰা সন্তান লাগিছিল হেইভাবে। তো সেই সময়ত আপোনাৰ পলিগেমিও কি আছিল সেই সময়ত বা তাৰ আগতে পলিগেমিটো নৰ্মেল আছিল, গতিকে বাইগেমিটো তো আৰু নৰ্মেল হ'ব। পলিগেমি মানে বহু পত্নীক বিবাহ কৰোৱাটো, তো বাইগেমিত দুটা পত্নী বিবাহ কৰোৱা মানে এগৰাকী ব্যক্তিৰ দুটা পত্নী থাকা। তো সেই নাৰাসু আপ্পা মালি যি কেছ আছিল ইয়াতে এটা বস্তু দেখা গৈছে যে যি মানুহৰ আমাৰ সোসাইটিত যি পাৰ্সোনাল ল আছে বা যিখিনি ৰিলিজিয়নৰ লগত আপোনাৰ খাপ খাই আছে সেই যিখিনি ল আছে সেই লখিনি কেনেকে আপোনাৰ ইণ্ডিভিজুৱেলৰ ৰাইটছক ভায়োলেট কৰিছে আৰু ইণ্ডিভিজুৱেলৰ ৰাইটছক প্ৰটেক্ট কৰিবলৈ আমি ৰিপাব্লিক বনাইছো, ডেমক্ৰেসি আনিছো আৰু আমাৰ পাৰ্ট 3ত যি ফান্ডামেন্টাল ৰাইটস দিয়া হৈছে ৰাইট টু ইকুৱালিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল, আৰ্টিকল 21 ৰাইট টু লাইফ এণ্ড পাৰ্সোনেল লিবাৰ্টি। তো তাতে ডিগনিটি প্ৰটেকশ্যনৰ কথাও কৈছে আৰু তাৰ লগতে ডিফাৰেন্ট লও আছে যেনেকে আইপিসি আজিৰ ডেটত বিএনএস হয়। তো এইখিনিত কি কৰা হৈছে আপোনাৰ যেনেকে যিখিনি পাৰ্সোনেল ল আছে তাৰ এগেইনষ্টত এই ল খিনি বনোৱা হৈছে। তো ডিফাৰেন্ট সময়ত দেখা যায় যে পাৰ্সোনেল লৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি আপোনাৰ এস্টাবলিশ যিবিলাক ল আছে মডাৰ্ন ল তাৰ লগত কনফ্লিক্ট কৰিছে আৰু কোৰ্টে ডিফাৰেন্ট টাইমত ডিফাৰেন্ট জাজমেন্ট দিছে আৰু সেই ডিফাৰেন্ট জাজমেন্টখিনিয়ে কেনেকে আপোনাৰ পাৰ্সোনেল লক আপোনাৰ নাল এণ্ড ভইড কৰিছে আৰু ইণ্ডিভিজুৱেল ৰাইটছক প্ৰটেক্ট কৰিছে সেইটোৰ ওপৰত এই আৰ্টিকেলটোৱে চৰ্চা কৰিছে। তো গতিকে ইয়াত আপোনাৰ স্পেশালি আমাৰ কি হৈ যায় আৰ্টিকল 13 আমি জানিব লগা হয়। তো আৰ্টিকল 13 কয় যে যি ইণ্ডিভিজুৱেলৰ ৰাইট আছে তাক ভায়োলেশন কৰিব নোৱাৰিব কোনো কাষ্টমে, কোনো লেজিসলেটিভ লয়ে বা কোনো এক্সিকিউটিভ অৰ্ডাৰে। গতিকে ইয়াত ইণ্ডিভিজুৱেলিটিক বেছি প্ৰিফাৰেন্স দিয়া গৈছে আৰু তাৰ লগতে আপুনি এই আপ্পা মালি কেছৰ পিছতে আপুনি দেখা পাব যে
সাবৰিমালা জাজমেণ্ট আছে সাবৰিমালা জাজমেণ্টত কি কৰা হ'ল উইমেনক ৰাইট দিয়া হ'ল যে সাবৰিমালা টেম্পলত এণ্ট্ৰি কৰিব পাৰিব তাৰ পাছতে আপোনাৰ ট্ৰিপল তালাকৰ যিটো জাজমেণ্ট আছিলে ট্ৰিপল তালাক জাজমেণ্টতো কি ক'লে যে আপোনাৰ ট্ৰিপল তালাক বেন কৰি দিলে যিটো উইমেনৰ ডিগনিটিৰ এগেইনষ্টত আছিলে তো এতিয়া ইয়াতে কি কৰা হৈছে উইমেনৰ ডিগনিটিৰ এগেইনষ্টত মানে উইমেনক যদি আমি ইণ্ডিভিজুৱেল হিচাপে তেওঁলোক ইণ্ডিভিজুৱেল হয় গতিকে দেশত আমাৰ ৰিপাব্লিক আছে ডেমক্ৰেচি আছে গতিকে পাৰ্চনেল লয়ে যদি কাৰোবাৰ ৰাইটছ ভাইলেট কৰিছে কনষ্টিটিউশ্যনৰ এগেইনষ্টত গৈছে তেতিয়াহ'লে সেই যিটো পাৰ্চনেল ল হ'ব তাক নাল এণ্ড ভইড কৰি দিয়া হ'ব তো সেইখিনি কৰাৰ ফলত কি হৈছে আমাৰ দেশত মডাৰ্ণ সময়ত আপোনাৰ আৰ্টিকল 21ক প্ৰটেক্ট কৰা হৈছে আৰু আৰ্টিকল 21ক প্ৰটেক্ট কৰা মানে ইণ্ডিভিজুৱেল ৰাইটছক প্ৰটেক্ট কৰা আৰু ছ'চিয়েল নৰ্মক ৰিজেক্ট কৰা বা যিখিনি পাৰ্চনেল ল আছে তাক ৰিজেক্ট কৰা তো যিখিনি পাৰ্চনেল ল আছে তাৰ বেচিছটো ৰিলিজনৰ পৰা লোৱা হয় গতিকে ৰিলিজন নিজৰ মাজত বেয়া নহয় কিন্তু ৰিলিজনক ইণ্টাৰপ্ৰেট কৰি যেতিয়া পাৰ্চনেল ল বনোৱা হয় তাতে এটা সময়ত হয়তো সেই লখিনি ঠিক আছিলে কিন্তু আজিৰ সময়ত হয়তো যিখিনি আপোনাৰ মডাৰ্ণ ল আছে তাৰ লগত ই কনফ্লিক্ট কৰিছে গতিকে কনষ্টিটিউশ্যন ওপৰত আছে আৰু গতিকে কনষ্টিটিউশ্যনৰ মতে চলিব লাগিব ৰাইটছ ভাইলেট কৰিব নালাগিব তো সেই গতিকে কি কৰা হৈছে যিখিনি পাৰ্চনেল ল কনফ্লিক্টত আছে সেইখিনি আপোনাৰ কোৰ্টে নাল এণ্ড ভইড কৰিছে আৰু ইণ্ডিভিজুৱেলৰ ৰাইটক প্ৰটেক্ট কৰিছে সি মেন হওক বা উইমেনে হওক তো স্পেচিয়েলি পাৰ্চনেল লত কি কৰা হয় উইমেন ডিছএডভান্টেজিয়াছ পজিশ্যনত থাকে তো উইমেনৰ ৰাইটছ প্ৰটেক্ট কৰিবলৈ ডিফাৰেণ্ট সময়ত ডিফাৰেণ্ট জাজমেণ্টছ কেনেকৈ আপোনাৰ লেণ্ডমাৰ্ক জাজমেণ্টছ দিছে আৰু কেনেকৈ আমাৰ ৰিপাব্লিকটোক আৰু ষ্ট্ৰেংথেন কৰিছে কেনেকৈ ৰাইট টু ইকুৱালিটিক এনশ্যোৰ কৰিছে কেনেকৈ আপোনাৰ ৰাইট টু লিবাৰ্টিক এনশ্যোৰ কৰিছে সেই বিষয়ে এই আৰ্টিকেলে আপোনাৰ চৰ্চা কৰিছে গতিকে আৰু এটা কথা মনত ৰাখিব পাৰ্চনেল ল গোটেইখিনি প্ৰভিজন বেয়া হয় বুলি আমি ক'ব নোৱাৰোঁ কিন্তু যিখিনি প্ৰভিজনে ডিছক্ৰিমিনেশ্যন কৰিছে সেইখিনি কোৰ্টে ভায়লেটিভ দেখা পাইছে আৰু ষ্ট্ৰাইক ডাউন কৰিছে অ'কে তো কোৰ্টৰ যিখিনি ইণ্টাৰপ্ৰিটেশ্যন আছে মই সেইখিনি আপোনাক ইয়াতে জনাই দিছোঁ গতিকে এই ইণ্টাৰপ্ৰিটেশ্যনখিনি বা এই যিখিনি লেণ্ডমাৰ্ক জাজমেণ্টছ আছে এইখিনি আপোনাৰ কেনেকৈ ৰিপাব্লিক ষ্ট্ৰেংথেন কৰিছে কেনেকৈ ডেমক্ৰেচিক আৰু ষ্ট্ৰেংথেন কৰিছে ইণ্ডিভিজুৱেল ৰাইটছক প্ৰটেক্ট কৰিছে সেইটো পইণ্ট অফ ভিউৰ পৰা জৰুৰী হৈ যায় আৰু ইন ফিউচাৰ এইখিনি কথা আপোনাৰ পৰীক্ষাত সুধিব পাৰে কাৰণ কোৰ্টৰ জাজমেণ্ট পাৰ্চনেল ল প্লাছ ইণ্ডিভিজুৱেল ৰাইটছ এইখিনিৰ ওপৰত কুৱেশ্যন দেখা যায় আৰু সেইকাৰণে কি কোৱা হৈছে যে UCC আহিব লাগে আপোনাৰ মেৰেজ ডাইভৰ্চ ইনহেৰিটেঞ্চ এইখিনিৰ কাৰণে এক্ৰছ অল দি কমিউনিটিজ পাৰ্চনেল লৰ সলনি আপোনাৰ ইউনিফৰ্ম চিভিল কোড আহিব লাগে যে মেৰেজ ডাইভৰ্চ এইখিনি চিভিলিয়ান মেটাৰ্ছ হয় তো এই চিভিল মেটাৰ্ছবিলাক ডিল কৰিবলৈ পাৰ্চনেল ল ইউজ কৰাতকৈ ইউনিফৰ্ম চিভিল কোড হ'ব লাগে যাতে আপোনাৰ বিটুইন টু ৰিলিজন কমিউনিটি যিখিনি আপোনাৰ ডিছক্ৰিমিনেশ্যন আছে বিটুইন টু ছেক্সেছ যিখিনি আপোনাৰ ডিছক্ৰিমিনেশ্যন আছে তাক নাইকিয়া কৰি ইণ্ডিভিজুৱেলৰ ৰাইটছ প্ৰটেক্ট কৰিব পৰা যায় গতিকে এই আৰ্টিকেলটো বহুত ইম্পৰ্টেণ্ট হ'ব এক্সামৰ পাৰ্চপেক্টিভৰ পৰা নেক্সট যিটো আৰ্টিকেল হয় সেইটোৱে কথা পাতিছে আপোনাৰ চেণ্টাৰ ষ্টেট এণ্ড পাৰ্টি তো এতিয়া দেখে যে চেণ্টাৰত চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছে ষ্টেটত ষ্টেট গভৰ্ণমেণ্ট আছে আৰু চেণ্টাৰত যি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছে তেওঁলোকে কোনোবা নহয় কোনোবা পাৰ্টিৰ পৰা বিলং কৰে ষ্টেটত যি গভৰ্ণমেণ্ট আছে কোনোবা নহয় কোনোবা পাৰ্টিৰ পৰা বিলং কৰে কিন্তু পাৰ্টিৰ পৰা বিলং কৰাৰ পিছতো তেওঁলোক যেতিয়া পাৰ্টিৰ পৰা বিলং কৰে ন' ডাউট কিন্তু ইলেকশ্যন জিকাৰ পিছত তেওঁলোক এটা কনষ্টিটিউশ্যনেল পজিশ্যনত আহি যায় যিটো পাৰ্টিৰে গভৰ্ণমেণ্ট নাথাকক কিয় কিন্তু দেখা যায় যে আপোনাৰ চেণ্টাৰে হওক বা ষ্টেটে হওক আপোনাৰ কনষ্টিটিউশ্যনেল ৰোলতকৈও পাৰ্টিৰ প্ৰিফাৰেঞ্চ কি আছে তাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া দেখা যায় ফৰ এক্সাম্পল চেণ্টাৰ ষ্টেটৰ মাজত যদি আপুনি দেখে তামিলনাডু গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মাজত এটা কনফ্লিক্ট আছে তো এই কনফ্লিক্টটো কি হয় যিমান কনষ্টিটিউশ্যনেল নহয় সিমান পাৰ্টি যিটো প্ৰিন্সিপাল আছে সেইটো বেছড হয় প্লাছ ষ্টেটত যিসকল CM আছে আৰু চেণ্টাৰত যিটো ৰুলিং পাৰ্টি আছে তেওঁলোক যদি ছেইম পাৰ্টিৰ হয় তেতিয়া দেখা যায় যে ষ্টেট গভৰ্ণমেণ্ট কি হয় ষ্টেটৰ পিপলৰ প্ৰতি যিমান দায়বদ্ধ নহয় সিমান পাৰ্টিৰ প্ৰতি বেছি দায়বদ্ধ হ'ব লাগে পাৰ্টিৰ প্ৰতি বেছি একাউণ্টেবল হ'ব লাগে আৰু ইয়াৰ লগতে আপোনাৰ যি আমাৰ এণ্টি ডিফেকশ্যন ল আছে সিয়ে কি কৰিছে যিসকল আমাৰ লেজিছলেটাৰ্ছ আছে MP MLA তেওঁলোক কি হৈছে যে আপোনাৰ পিপলৰ প্ৰতি দায়বদ্ধ হোৱাত থাকি তেওঁলোক পাৰ্টিৰ প্ৰতিহে বেছি দায়বদ্ধ হৈছে কিয়নো এণ্টি ডিফেকশ্যন লৰ অধীনত যদি পাৰ্টিৰ এগেইনষ্টত কোনোবাই ভোট কৰে পাৰ্লিয়ামেণ্টত তেতিয়া তেখেতক কি কৰিব পৰা যায় ডিফেকশ্যন লৰ অধীনত এইটো মেনশ্যন কৰা আছে যে তেওঁক পাৰ্টিৰ পৰা বাহিৰ কৰি দিব পৰা যাব
গতিকে ইয়াত দেখা গ'ল যে যিটো কনষ্টিটিউচনেল ৰোল আছে, যিটো ডেম'ক্ৰেটিক ৰোল আছে, যিটো ৰিপ্ৰেজেণ্টেটিভ ৰোল আছে গভৰ্ণমেণ্টৰ, সেইটোত থাকি পাৰ্টি বেছি প্ৰমিনেঞ্চত আছে। গতিকে সেইটোৱে কি কৰিছে, আমাৰ যিটো এটা আপোনাৰ চৰকাৰৰ পাব্লিকৰ প্ৰতি যিটো দায়বদ্ধতা থাকিব লাগে, কনষ্টিটিউচনৰ প্ৰতি যিটো দায়বদ্ধতা থাকিব লাগে, সেইটো ম্লান কৰিছে, কম কৰি দিছে। সেই বিষয়ে এই আৰ্টিকেলে উল্লেখ কৰিছে। আৰু ইয়াতে এটা ইণ্টাৰেষ্টিং মডেল কুৱেশ্যন দিয়া গৈছে, যিটো ইন ফিউচাৰ আহিব পাৰে। তো প্ৰতাপ ভানু মেহতা ডাঙৰীয়াই তেখেতে লিখিছে এই আৰ্টিকেলটো, আৰু খুব ধুনীয়া এটা ইনচাইট আপুনি ইয়াতে পাবলৈ সক্ষম হৈছে। অ'কে, তো ইয়াতে যদি আপুনি দেখে, ইয়াতে দেখিব যে দ্য ফেডাৰেল ষ্ট্ৰাকচাৰ ইন ইণ্ডিয়া ইজ শ্বেপড ছিগনিফিকেণ্টলি বাই পাৰ্টি পলিটিক্স, which often supersedes constitutional institutions, critically analyzed with contemporary examples. তো contemporary exampleত আপুনি দেখা পাই আছে যে GSTক লৈ কেনেকৈ এটা কনফ্লিক্ট আছে, প্লাছ তামিলনাডু গভৰ্ণমেণ্ট আৰু চেণ্টাৰৰ যি গভৰ্ণমেণ্ট আছে, দুইটা ডিফাৰেণ্ট পাৰ্টিৰ হয়। তো তেওঁলোকৰ মাজত যি NEP আছে, তাক লৈ এটা ফ্ৰিকশ্যন চলি আছে। অ'কে, তো সেইখিনি কথা আপুনি উল্লেখ কৰিব পাৰে। আৰু মনত ৰাখিব, ইন ফিউচাৰ এইটো পইণ্টত কুৱেশ্যন অহাৰ সম্ভাৱনীয়তা বাঢ়ি যাব, কিয়নো ফ্ৰিকশ্যন এইটো সময়ত বহুত দেখা গৈ আছে। গতিকে ইয়াত আপুনি এটা কথা মনত ৰাখিব, আমি আপোনাৰ বুজি পোৱাত সহজলভ্য হোৱাৰ বাবে আমি পাৰ্টিৰ নাম ইয়াতে মেনশ্যন কৰিছোঁ, কিন্তু পৰীক্ষাত আপুনি পাৰ্টিৰ নাম মেনশ্যন নকৰিব। অ'কে, আপুনি কি কৰিব যে আপুনি পাৰ্টিৰ নামৰ ঠাইত যে ডিফাৰেণ্ট পাৰ্টি যেতিয়া থাকে তেতিয়া কেনেকুৱা এটা কণ্ডিশ্যন হয়, সেইখিনি কথা মেনশ্যন কৰিব, নাম মেনশ্যন নকৰাকৈ। আপুনি প্ৰপাৰ নাউন মেনশ্যন নকৰিব, আপুনি কমন নাউন মেনশ্যন কৰি আনচাৰটো লিখিব। অ'কে, বায়েছড যেন লাগিব নালাগে আপোনাৰ আনচাৰটো। নেক্সট আছে ৰিথিংকিং গ্ল'বেল গভাৰ্নেন্স। গতিকে যি গ্ল'বেল গভাৰ্নেন্স আছে, গতিকে যেনেকৈ দেশৰ ভিতৰত আমাৰ গভাৰ্নেন্স কোনে চলায়, গভৰ্ণমেণ্ট আছে, গভৰ্ণমেণ্টৰ অধীনত আমাৰ বিউৰ'ক্ৰেচি আছে। তো এই ছিষ্টেমটোৱে গোটেই আমাৰ গভাৰ্নেন্সটো পৰিচালনা কৰে, গোটেই দেশখন পৰিচালনা কৰে এই গভাৰ্নেন্স ছিষ্টেমটোৱে। ঠিক তেনেকৈ গ্ল'বেল লেভেলত যিখিনি প্ৰব্লেম আছে তাক টেকেল কৰিবলৈও গ্ল'বেল গভাৰ্নেন্স আছে। ফৰ এক্সাম্পল, আপোনাৰ ইউনাইটেড নেশ্যন আছে, 1945ত যি ফৰ্ম হৈছিল। তাৰ পাছতে আপোনাৰ ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ আছে, IMF, ৱৰ্ল্ড বেংক, WTO, যিয়ে কি কৰে, গ্ল'বেল ফাইনেন্সিয়েল গভাৰ্নেন্সক তেওঁলোকে হেণ্ডেল কৰে। কিন্তু আজিৰ সময়ত দেখা গৈছে যে এই গ্ল'বেল গভাৰ্নেন্স ছিষ্টেমত যিখিনি ইনষ্টিটিউশ্যন আছে তাতে ৰিথিংক কৰিব লগা হ'ল, কিয়নো বিভিন্ন ধৰণৰ যিখিনি সমস্যা আছে সেইখিনি এতিয়াও সমাধান কৰিব পৰা যোৱা নাই। ফৰ এক্সাম্পল, ৰাছিয়া ইউক্ৰেইন ৱাৰ, ফৰ এক্সাম্পল ইজৰাইল হামাছ কনফ্লিক্ট, ফৰ এক্সাম্পল গ্ল'বেল ক্লাইমেট ক্ৰাইচিছ, ফৰ এক্সাম্পল ৰাইজিং প্ৰব্লেম লাইক টেৰৰিজিম। এইখিনি ফৰ এক্সাম্পল আকৌ আপোনাৰ ডিফাৰেণ্ট শ্বৰ্ট অফ আপোনাৰ হেল্থ ক্ৰাইচিছ লাইক COVID-19 পেণ্ডামিক। তো এইখিনি ছল্ভ কৰাত দেখিছে যে ইনষ্টিটিউশ্যনছবিলাক কি হৈছে, বিফল হৈছে। গতিকে এনেস্থলত কি কৰিব লাগিব, যি গ্ল'বেল গভাৰ্নেন্স আছে তাক গভাৰ্ণ কৰিবলৈ যিখিনি ইনষ্টিটিউশ্যনছ আছে তেওঁলোকৰ যিটো মেণ্ডেট আছে তাক ৰিৰাইট কৰিব লাগিব, ৰিথিংক কৰিব লাগিব। আৰু গোটেই ৱৰ্ল্ডে এইটো চিন্তা কৰিব লাগিব যে গোটেই ৱৰ্ল্ডটো কি হয়, আমাৰ যিটো আৰ্থত আমি থাকোঁ এই প্লেনেটটোক কেনেকৈ প্ৰটেক্ট কৰিব পাৰি, কিয়নো অ'ভাৰঅল আমি সকলো হিউমেন বিং হয়। আৰু হিউমেন বিঙৰ যিকোনো অঞ্চলত যদি আজি যেনেকৈ টেৰৰিজিম আছে, টেৰৰিজিম কোনোবা এখন দেশৰ প্ৰব্লেম নহয়, গোটেই বিশ্বৰ প্ৰব্লেম। গ্ল'বেল ৱাৰ্মিং এখন দেশৰ প্ৰব্লেম নহয়, গোটেই বিশ্বৰ প্ৰব্লেম। তো তেনেস্থলত গ্ল'বেল গভাৰ্নেন্সত ৰিথিংক কৰা, ইনষ্টিটিউশ্যনছবিলাকক ষ্ট্ৰীমলাইন কৰা, ৰিফৰ্ম কৰা বহুত জৰুৰী আছে। আৰু দেশবিলাকে কেৱল নিজৰ কথা চিন্তা নকৰি গোটেই আপোনাৰ প্লেনেটটোৰ কথা চিন্তা কৰাটো এতিয়াৰ সময়ত বাঞ্ছনীয় হৈ পৰিছে। তো বিৰাটেই ইনচাইটফুল আৰ্টিকেল হয়, আপুনি এবাৰ পঢ়ি চাব, বহুত ধুনীয়া ভিউ আপোনাৰ ডেভেলপ কৰিব পাৰিব। আৰু পৰীক্ষাত যিখিনি কুৱেশ্যন আহিব ধুনীয়াকৈ আপুনি টেকেল কৰিব পাৰিব। তো ইয়াতে মেনশ্যন কৰিছে যে জিন'চাইড, ক্লাইমেট এগ্ৰিমেণ্ট, অ'কে, এইখিনি চব ফেইল্ড হৈছে, এইখিনি আমি প্ৰব্লেম প্ৰিভেণ্ট কৰা। ডেভেলপিং কাণ্ট্ৰি মাৰ্জিনেলাইজেশ্যন হৈ আছে। অ'কে, তো পলিচি মেকিঙত, পলিচি ইমপ্লিমেণ্টেশ্যনত আপোনাৰ বহুতখিনি বাধা আহি আছে। তো সেইখিনি দূৰ কৰিব লাগিব, যাতে গ্ল'বেল লেভেলত যিখিনি প্ৰব্লেম আছে সেইখিনি আমি সকলোৱে লগ লাগি, প্ৰত্যেকখন দেশে লগ লাগি, দেশৰ বাউণ্ডৰী চিন্তা নকৰি আৰু নিজৰ কেৱল দেশৰ চিন্তা নকৰি গোটেই হিউমেন কমিউনিটিৰ যাতে চিন্তা কৰি পলিচি ফ্ৰেম কৰে আৰু ৱৰ্ল্ডত যাতে পিচ আনে, ছিকিউৰিটি আনে। নেক্সট আৰ্টিকেলটোৱে কৈছে এবাউট ৰুৰেল ইণ্ডিয়াৰ কেনেকৈ ডেভেলপমেণ্ট কৰিব পাৰি। তো তাৰ কাৰণে আপুনি যদি অলপ ডেটা প্ৰথম আপোনাক দিয়া হয় তেতিয়া আপুনি ইয়াৰ ইম্পৰ্টেঞ্চটো বুজি পাব যে ইণ্ডিয়াত এবাউট 70% পপুলেশ্যন ৰুৰেল এৰিয়াত থাকে। তো গতিকে
ইণ্ডিয়াৰ ডেভেলপমেণ্ট কৰিবলৈ হ'লে ৰুৰেল এৰিয়াৰ ডেভেলপমেণ্ট এনচিয়'ৰ কৰাটো বহুত বেছি বাঞ্ছনীয় আৰু ৰুৰেল ইণ্ডিয়াক ডেভেলপ কৰিবলৈ হ'লে কি লাগিব ডিভলিউশ্যন অফ ৰিচোৰ্চেছ লাগিব তো যিখিনি ৰিচোৰ্চত এতিয়া আমাৰ আপোনাৰ মনিটাৰী ৰিচোৰ্চ হ'ব পাৰে টেকনলজিকেল ৰিচোৰ্চ হ'ব পাৰে হিউমেন ৰিচোৰ্চ হ'ব পাৰে হিউমেন ৰিচোৰ্চত আমাৰ যিখিনি ষ্টাফ আছে সেইখিনি হ'ব পাৰে তো সেইখিনি ডিভলিউশ্যন কৰিব লাগিব চেণ্টাৰৰ পৰা ষ্টেটলৈ ষ্টেটৰ পৰা আমাৰ পঞ্চায়তবিলাকলৈ ৰিচোৰ্চ ডিভলিউশ্যন কৰিব লাগিব তেওঁলোকক যিখিনি নেচেচেৰী ফাইনেন্সিয়েল ৰিচোৰ্চেছ আছে দিব লাগিব ফাংচনছ দিব লাগিব আৰু ফাংচনাৰী যিখিনি অফিচিয়েলছ লাগে টেকন'ক্ৰেটছ লাগে সেইখিনি প্ৰভাইড কৰিব লাগিব যাতে গাঁৱৰ যি এডুকেশ্যন আছে হেল্থ আছে স্কিল আছে নিউট্ৰিশ্যন আছে লাইভলিহুড আছে সেইখিনিক ডেভেলপ কৰিব পৰা যায় কাৰণ গাঁও ডেভেলপ হ'লে দেশ ডেভেলপ হৈ যাব চহৰকো ডেভেলপ কৰিব লাগিব গতিকে চহৰৰ ওপৰতো বহুত বেছি ফ'কাছ কৰা হয়েই কিন্তু গাঁৱৰ ওপৰত বেছি ফ'কাছ কৰিব লাগিব আনটিল ৰুৰেল ইণ্ডিয়া ডেভেলপ নহয় আমি এটা বেটাৰ ইণ্ডিয়াৰ সপোন দেখিব নোৱাৰোঁ বা আমি যি বিকশিত ভাৰত বিকশিত ভাৰতৰ যি গ'ল আছে বাই 2047 সেইটো এচিভ কৰিবলৈ হ'লে গাঁৱক ডেভেলপ কৰিব লাগিব আৰু গাঁৱক ডেভেলপ কৰিবলৈ হ'লে বা গাঁৱৰ ডিফাৰেণ্ট এছপেক্টক ডেভেলপ কৰিব হ'লে পঞ্চায়তক আমি এম্পাৱাৰ কৰিব লাগিব পঞ্চায়তক পাৱাৰ দিব লাগিব ফাইনেন্সিয়েল পাৱাৰ ফাংচনৰ পাৱাৰ তেতিয়াহে পঞ্চায়তৰ কাম কৰিব পাৰিব প্লাছ পঞ্চায়তে নিজে সকলোখিনি কাম কৰিব নোৱাৰিব তেওঁলোকৰ ভিতৰতো বহুতখিনি অসুবিধা আছে যে পঞ্চায়তত এতিয়া আপোনাৰ কি আছে কেপাচিটি কম আছে বা হিউমেন ৰিচোৰ্চ কম আছে পঞ্চায়তৰ ভিতৰত তো গতিকে তাতে হিউমেন ৰিচোৰ্চ ডেভেলপ কৰিব লাগিব স্কিল্ড মানুহক ৰাখিব লাগিব তেতিয়া কি আছে আমাৰ বেটাৰ পলিচি মেকিং বেটাৰ পলিচি ইমপ্লিমেণ্টেশ্যন হ'ব আৰু বেটাৰ আউটকাম আমি দেখা পাম তো সেইটোৰ ওপৰতে এই আৰ্টিকেলটো আহিছে আৰু ইয়াতে যিমান পচিবল কানেকশ্যন দিব পাৰি দিয়া গৈছে অ'কে তো এইখিনি আপুনি ইণ্টিগ্ৰেটেডলি চাব আৰু মন কৰিব এক্সামত কুৱেশ্যন আহিব মই 100% নহয় 1000% গেৰাণ্টি দি ক'ব পাৰোঁ যে এইটো লাইনত কুৱেশ্যন সুধিব আৰু ইয়াত যিমানখিনি কথা আমি দিয়া গৈছে গোটেইখিনি কামত আহিব আপোনাৰ নেক্সট আৰ্টিকেলে আপোনাৰ ডিছকাছ কৰিছে এবাউট ইণ্ডিয়া US ৰেচিপ্ৰকেল টেৰিফৰ ওপৰত তো ৰিচেণ্টলি আমাৰ যি কমাৰ্চ মিনিষ্টাৰ আছিলে তেওঁ USA ভিজিট কৰিলে তাৰ আগতে আমাৰ প্ৰাইম মিনিষ্টাৰে US ভিজিট কৰিছিলে তো ইয়াতে এতিয়া কি হ'ল আপোনাৰ যে ইণ্ডিয়া আৰু USৰ মাজত ট্ৰেডক লৈ এটা টেনশ্যন চলি আছে যে এপ্ৰিলৰ পৰা USA এইটো কৈছে যে ৰেচিপ্ৰকেল টেৰিফ লগোৱা হ'ব কাৰণ আমাৰ যিটো টেৰিফ হয় USৰ প্ৰডাক্টৰ ওপৰত সেইটো এবাউট 15% আছে এভাৰেজ কিছুমান প্ৰডাক্টততো আৰু বেছি আছে কিন্তু USৰ যিটো এভাৰেজ টেৰিফ আছে আমাৰ প্ৰডাক্টৰ ওপৰত সেইটো এবাউট 2-3% আছে তো এইটোৱে কি কৰিছে USক লোকচানৰ সন্মুখীন কৰোৱাইছে তো সেই গতিকে USA এতিয়া আপোনাৰ ডনাল্ড ট্ৰাম্প চাহাব ডাঙৰীয়া তেখেতে যিটো পলিচি আছে যে আমেৰিকা ফাৰ্ষ্ট পলিচি আমেৰিকাৰ লছ তেখেতে নিবিচাৰে আৰু যিখিনি কাম হ'ব ট্ৰানজেকশ্যনেল হ'ব লাভ দুই পাৰ্টিৰে হ'ব লাগে যদি এক পাৰ্টিৰ লোকচান হৈছে তেনেকুৱা ডিল তেখেতে নকৰে তো তেনেস্থলত কি হৈছে এইটোৱে আমাৰ কাৰণে এটা চিন্তাৰ বিষয় হৈ পৰিছে তো এনেস্থলত আমি কি কৰিব লাগিব যে আপোনাৰ USৰ লগত আপোনাৰ ইয়াত কেনেকৈ কনচেনচাছত আহিব পাৰি সেইটো চাব লাগিব অন্যথা কি আছে আমাৰ এগ্ৰিকালচাৰৰ ওপৰত মেনুফেকচাৰিঙৰ ওপৰত ছাৰ্ভিচ ছেক্টৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব কিন্তু আমি ইয়াত আৰু এটা প্ৰব্লেম আছে আমিও আমাৰ যদি টেৰিফ 3%লৈ লৈ আহোঁ USৰ সমানে কৰি দিওঁ তেতিয়া USৰ যিখিনি এগ্ৰিকালচাৰেল প্ৰডাক্টছ আছে বা যিখিনি আপোনাৰ পট্ৰি প্ৰডাক্টছ আছে সেইখিনি বহুত কোৱালিটি ভাল হয় আৰু প্ৰাইচ কম আছে তো সেইখিনি যেতিয়া আমাৰ ইণ্ডিয়ান মাৰ্কেটত এণ্টাৰ হৈ যাব হোৱাৰ লগে লগে আমাৰ যিখিনি ফাৰ্মাৰ্ছে প্ৰডিউচ কৰা প্ৰডাক্ট আছে সেইখিনি মাৰ্কেটত চেল নহ'ব আৰু তেতিয়া কি হ'ব আমাৰ এটা নতুন প্ৰব্লেম ক্ৰিয়েট হৈ যাব যে আমাৰ ফাৰ্মাৰৰ এনেই যি লাইভলিহুডৰ কণ্ডিশ্যন বেয়া আছে তো সেইটো আৰু গ্ৰীম হৈ যাব গতিকে ইয়াতে এইটো কথা উল্লেখ কৰিছে যে আমাৰ কমাৰ্চ মিনিষ্টাৰে কৈছে যে ইণ্ডিয়া ফাৰ্ষ্ট ৰখা হ'ব ইণ্ডিয়াৰ যিটো ইণ্টাৰেষ্ট আছে সেইটো আমি কম্প্ৰমাইজ হ'ব দিব নোৱাৰোঁ কাৰণ আমাৰ যদি যিসকল ফাৰ্মাৰ্ছ আছে তেওঁলোকৰ কণ্ডিশ্যন যদি ভালনাৰেবল হৈ যায় স্পেচিয়েলি ফাৰ্মাৰ্ছৰ কথাই কৈছোঁ কিয় কৈছোঁ কাৰণ ৰুৰেল পপুলেশ্যন 70% আছে আৰু ৰুৰেল পপুলেশ্যনৰ যিখিনি প্ৰডাক্ট আছে ফাৰ্মিং প্ৰডাক্টেই হওক পট্ৰি প্ৰডাক্টেই হওক সেইখিনিয়ে তেওঁলোকক লাইভলিহুড দিয়ে আৰু যদি আমি ৰেচিপ্ৰকেল টেৰিফ লগাবলৈ গৈ 3% কৰি দিওঁ আমেৰিকাৰ ওপৰত তো সেইটোৱে আমাৰ কি কৰিব এটা নতুন প্ৰব্লেমৰ সূচনা কৰি দিব কিন্তু ৰেচিপ্ৰকেল নকৰিলেও প্ৰব্লেম সূচনা কৰিব কিয়নো বহুতখিনি বস্তু আমি USA লৈ পঠিয়াওঁ গতিকে তাতে কি আছে
এটা ক্যালিবাৰেট এপ্ৰোচ ল'ব লাগিব মাল্টিপল টক্স কৰি কেনেকৈ সলিউশন উলিয়াব পাৰি সেইটো চাব লাগিব আৰু এইটো কৰিব পাৰি যে গ্ৰেজুৱেলি টেৰিফ ৰিডিউস কৰিব পৰা যায় আৰু সেই গ্ৰেজুৱেল টেৰিফ ৰিডাকশ্যনৰ সময়ত আমাৰ যিটো ফাৰ্মিং কমিউনিটিৰ কম্পিটিটিভনেছ আছে তাক বঢ়াব লাগিব ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ডেভেলপমেণ্ট ইনচিয়ৰ কৰিব লাগিব যেনেকৈ লজিষ্টিক্স কোল্ড ষ্ট'ৰেজত ৰোডৱেজত এইখিনিত ইম্প্ৰুভমেণ্ট আনিব লাগিব যাতে ফাৰ্মাৰ্ছৰ যিখিনি সুবিধা কৰি দিব পাৰি যাৰ জৰিয়তে ফাৰ্মাৰ্ছে কি কৰিব পাৰে বেটাৰ কোৱালিটি প্ৰডাকশ্যন কৰিব পাৰে এট চিপ কষ্ট যাতে মাৰ্কেটত এটা কম্পিটিশ্যন বাজি থাকে তো সেইটোৰ বিষয়ে এই আৰ্টিকেলে উল্লেখ কৰিছে নেক্সট আৰ্টিকেলতে উল্লেখ কৰিছে এবাউট মডাৰ্ণ ডে সামিটছ তো মডাৰ্ণ ডেত এতিয়া কি হয় ডিপ্ল'মেটিক সামিট দেখা যায় দুখন দেশৰ মাজত তো মডাৰ্ণ ডে যিবিলাক সামিট আছে সেইটো কেনেকৈ আপোনাৰ গ্ৰ' কৰিছিলে অ'কে 1914-15 সময়ৰ পৰা কংগ্ৰেছ অফ ভিয়েনাৰ পৰা এতিয়াৰ সময়লৈকে তো এতিয়াৰ সময়ত আপুনি দেখিছে যে ৰিচেণ্টলি যি এটা হিটেড আৰ্গুমেণ্ট হৈ গ'ল বিটুইন টু নেশ্যন দেট ইজ ইউক্ৰেইন এণ্ড USA ইন হোৱাইট হাউচ তো সেইটোলৈকে ইয়াতে আলোচনা কৰিছে তো পাষ্টত মই এটা আৰ্টিকেল চৰ্চা কৰিছিলোঁ সেইটো হিন্দীত আছিলে গতিকে সেইটো আপুনি যদি চাইছে তেতিয়া বুজি পাব যে এইটো তাৰে এডিশ্যন হয় আৰু আই হোপ আকাংক্ষ ছাৰেও এইটো আপোনালোকক কভাৰ কৰিছিলে তো কেনেকুৱা লেভেলৰ ডিপ্ল'মেটিক টক হয় বা ডিপ্ল'মেটিক টক যিবিলাক থাকে বা সামিট লেভেল টক কেনেকৈ আৰম্ভ হৈছিলে তো সেইখিনি অলপ জনাটো প্ৰয়োজনীয় হৈ যায় কিয়নো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে সামিট ডিপ্ল'মেচি অলদো এছেঞ্চিয়েল কেৰিজ ছিগনিফিকেণ্ট ৰিস্ক ইন কণ্টেম্পৰেৰী জিঅ' পলিটিক্স ক্ৰিটিকেলি ইভালুৱেট চাইটিং ৰিচেণ্ট ইণ্টাৰনেশ্যনেল সামিট এজ এক্সাম্পল তো ইয়াতে এইটো ৰিচেণ্টলি যিটো আপোনাৰ US আৰু ইউক্ৰেইনৰ যিটো হিটেড ডিবেট আছিলে সেইটোৰ কাৰণে এই টপিকটো ইম্পৰ্টেণ্ট হৈ গ'ল এতিয়া আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাৰ ফ্ৰেম হ'ব পাৰে সেইটো ইয়াতে উল্লেখ কৰা হৈছে অ'কে তো গতিকে এবাৰ এইটো আপুনি চাব তো ইয়াতে আপোনাৰ কেম্প ডেভিড একৰ্ডৰ কথা কৈছে যিটো এটা ছাকচেছফুল সামিট আছিল প্লাছ আপোনাৰ ৰোনাল্ড ৰিগন আৰু মিখাইল গৰ্বাচেভৰ মাজত যিখিনি টক্স আছিল যিটোৱে নিউক্লিয়াৰ টেনশ্যনক কম কৰিছিল সেইখিনিৰ কথাও ইয়াতে মেনশ্যন কৰা আছে যে সামিট লেভেলত ডিফাৰেণ্ট সময়ত ডিফাৰেণ্ট লিডাৰে দুখন দেশৰ লিডাৰে বহি বিভিন্ন সমস্যাক সমাধান কৰিছে কিন্তু বিভিন্ন সময়ত এইটোও দেখা গৈছে যে লিডাৰ্ছবিলাকে নিজৰ পাৰ্চনেল ফিল'চফিক ফৰৱাৰ্ড কৰিব বিচাৰিছে যিটোৱে টেনশ্যন ক্ৰিয়েট কৰিছে যিটো আজিৰ সময়ত আমি দেখা পাই আছোঁ তো সেইখিনি কথা উল্লেখনীয় হয় নেক্সট আৰ্টিকেলে কথা পাতিছে যে নেপালত যি ৰিপাব্লিক আহিলে আপোনাৰ 2005ৰ পিছত নেপালত ৰিপাব্লিক আহিলে আৰু গ্ৰেজুৱেলি তেওঁলোকে নিজৰ কনষ্টিটিউশ্যন ল'লে দেশখনক ডেম'ক্ৰেটিক বনালে ছেকুলাৰ বনালে কিন্তু দেখা গ'ল যে নেপালত আপোনাৰ ডিফাৰেণ্ট শ্বৰ্ট অফ প্ৰব্লেম যিখিনি আছিলে সেইখিনি সলিউশ্যন পোৱা নগ'ল যেনেকৈ পলিটিকেল ইনষ্টেবিলিটি আপোনাৰ কণ্টিনিউ আছে এতিয়াও বহুত হাই লেভেল অফ কাৰাপশ্যন আছে উইক গভৰ্নেন্স ষ্ট্ৰাকচাৰ আছে সিন্স 2008 মানে ডেম'ক্ৰেচি অহাৰ পৰাই ইকনমিক উইকনেছ এতিয়াও কণ্টিনিউ আছে আনএমপ্লয়মেণ্ট প্ৰব্লেম চলি আছে ট্ৰেড ডেফিচিট চলি আছে ডিফাৰেণ্ট নেশ্যনৰ লগত প'ৰ মেনুফেকচাৰিং বেছ আছে যাৰ কাৰণে ইউথ মাইগ্ৰেট কৰিছে আপুনি দেখিব যে নেপালী ইউথ ৱৰ্ল্ডৰ ডিফাৰেণ্ট নেশ্যনত মাইগ্ৰেট কৰিছে তো এইটোৱে কি সূচাইছে যে নেপালৰ ইকনমিক উইকনেছৰ কথা সূচাইছে তো এইখিনিয়ে কি কৰিব তাত নেপালৰ যিখিনি ফেমিলি আছে তেওঁলোকৰ মাজত ইণ্ডিভিজুৱেলৰ মাজত এটা ফ্ৰাষ্ট্ৰেশ্যন আনিব যে আমি ৰিপাব্লিক ফৰ্ম অফ গভৰ্ণমেণ্ট আনিলোঁ ডেম'ক্ৰেচি ষ্টাব্লিছ কৰিলোঁ গভৰ্ণমেণ্টক পাৱাৰ দিলোঁ আমি থ্ৰু ইলেকশ্যন কিন্তু গভৰ্ণমেণ্টে আমাৰ প্ৰব্লেম এতিয়াও ছল্ভ কৰিব পৰা নাই লিডাৰ চেণ্ট্ৰিক এটা পলিটিক্স চলি আছে য'ত ইলিট পলিটিচিয়ানছবিলাকে সম্ভ্ৰান্ত শ্ৰেণীৰ ঘৰৰ ব্যক্তিয়ে কি কৰি আছে আপোনাৰ পলিটিকেল পাৱাৰ হোল্ড কৰি বহি আছে আৰু গ্ৰাছ ৰুট লেভেলত এম্পাৱাৰমেণ্ট হোৱা নাই কৰাপশ্যন বহুত বাঢ়িছে পাৱাৰ ষ্ট্ৰাগল চলি আছে আৰু পাব্লিকৰ মাজত বহুত বেছি ডিছছেটিছফেকশ্যন আছে যাৰ কাৰণে এতিয়া তাতে এনেকুৱা এটা ন'শ্যন চলি আছে যি আপোনাৰ লাষ্ট মনাৰ্ক আছিল জ্ঞানেন্দ্ৰ তো তেখেতে এটা ৰেলী কৰিছিলে ৰিচেণ্টলি অন 9th March তো তাতে এনেকুৱা এটা ন'শ্যন এতিয়া চলি আছে যে মনাৰ্কি ৰিভাইভ হ'ব লাগে অ'কে তো সেই যিটো কণ্ডিশ্যন হয় মনাৰ্কি ৰিভাইভ হোৱাটো যিটো জ্ঞানেন্দ্ৰ বা তেওঁৰ ছাপৰ্টাৰে কৈ আছে সেইটো প্ৰেক্টিকেল নহয় কিয়নো মনাৰ্কি আঁতৰি এইটো এটা প্ৰগ্ৰেছিভ কথা যে মনাৰ্কি আঁতৰি ডেম'ক্ৰেচি আহিছে উইল অফ পিপলৰ মতে গভৰ্ণমেণ্ট ফৰ্ম হৈছে তেওঁলোকে বিচৰা মতে পলিচি হৈছে তো সেইটো বেটাৰ হয় আজিৰ সময়ত আজিৰ 21st century
তো গতিকে এইটো ডেম'ক্ৰেচি আপোনাৰ আঁতৰাই আকৌ মনাৰ্কি ৰিভাইভ কৰাটো মানে সমীচীন নহ'ব, সেইটোৰ ওপৰতে এই আৰ্টিকেলটোৱে চৰ্চা কৰিছে। আৰু ইয়াতে ইণ্ডিয়াৰ পাৰ্চপেক্টিভটো মেনশ্যন কৰিছে যে আপোনাৰ কিবা কাৰণত এনেকুৱা হ'ব পাৰে নেকি যে তেওঁলোকে তাতে এটা ন'শ্যন বা তাতে এটা পাৰ্চেপশ্যন বনিব পাৰে যে ইণ্ডিয়াই মেডলিং কৰিছে নেকি। কাৰণ আগতেও কি হৈছে, বহুতবাৰ ইণ্ডিয়াৰ ওপৰত এইটো অপবাদ আহিছে যে ইণ্ডিয়াই মেডলিং কৰে। তো গতিকে ইণ্ডিয়াকো ইয়াতে কচিয়াছ এপ্ৰ'চ ল'ব লাগিব। আমাৰ দেশে কচিয়াছলি এই বস্তুখিনি হেণ্ডেল কৰিব লাগিব, যাতে আমি তেওঁলোকৰ যিখিনি ইণ্টাৰনেল পলিটিক্স আছে তাতে বেছি মেডলিং নকৰোঁ, আৰু যিখিনি প্ৰব্লেম আছে তাক যাতে এটা ভাল সলিউশ্যন আমি দিব পাৰোঁ থ্ৰু ডিপ্ল'মেটিক টক্স, যাতে আমাৰ যিটো ৰিলেশ্যন আছে সেইটো বেয়া নহয়। কিয়নো ৰিচেণ্ট সময়ত আপোনাৰ বৰ্ডাৰ ডিছপিউটক লৈ টেনশ্যন আহি গ'ল দুখন দেশৰ মাজত, কিয়নো চাইনায়ো ইয়াতে ফিউল কৰিছিলে এইখিনি কথাত। তো সেইটো এটা ইম্পৰ্টেণ্ট এছপেক্ট হৈ যায়। গতিকে ইণ্ডিয়ায়ো ইয়াত কি কৰিব লাগিব, ইণ্ডিয়াৰ এগেইনষ্টত যিখিনি নেৰেটিভ নেপালত শ্বেপ হ'ব ধৰিছে সেইখিনি আমি কাউণ্টাৰ কৰিব লাগিব, ক্লেৰিফাই কৰিব লাগিব। নেক্সট আৰ্টিকেলে কথা পাতিছে ৰিগাৰ্ডিং ইউক্ৰেইন এণ্ড ৰাছিয়াৰ মাজত কেনেকৈ পিচ এষ্টাব্লিছ কৰিব পাৰি, আৰু তাৰ কাৰণে 30 ডে চিজ ফায়াৰৰ কথা উল্লেখ কৰা হৈছে যে 30 ডেইজৰ কাৰণে ৱাৰত পজ অনা হ'ব, আৰু ডিপ্ল'মেটিকেলি যিখিনি প্ৰব্লেম আছে সেইটো হেণ্ডেল কৰিবলৈ যত্ন কৰিব। কিন্তু ইয়াতে এটা ইছ্যু কি আছে যে US আৰু ৰাছিয়া বাইলেট্ৰেলি এই প্ৰব্লেমটোত সলিউশ্যন বিচাৰি আছে, য'ত নেকি ইউক্ৰেইনৰ যিটো পইণ্ট আছে বা ইউক্ৰেইনৰ যিটো আপোনাৰ আছে সেইটো ইয়াতে শুনা যোৱা নাই। গতিকে যিখিনি প্ৰব্লেম আছে তাক ছল্ভ কৰিবলৈ প্ৰব্লেমত থকা দুটা পাৰ্টি আৰু যিটো মেডিয়েটৰ পাৰ্টি আছে সেইটোৱে তেনেকৈ বহিলেহে এইটো ছল্ভ হ'ব। গতিকে সেইখিনি কথা ইয়াতে উল্লেখ কৰা হৈছে। পাষ্টতো আমি ইয়াৰ ওপৰত বহুতখিনি আৰ্টিকেল ডিছকাছ কৰিছিলোঁ। অ'কে, আৰু নেক্সট আৰ্টিকেলটোৱে ডিছকাছ কৰিছে এবাউট নেশ্যনেল ব'ৰ্ড ফৰ ৱাইল্ড লাইফ। তো ইয়াৰ হিষ্ট্ৰী কি আছে, ইয়াৰ ৰোল কি আছে, ইয়াৰ ইম্পেক্ট কি আছে, চিম্পল লেংগুৱেজত দিয়া আছে। তো কেতিয়া এষ্টাব্লিছ হৈছিল, ফাৰ্ষ্ট চেয়াৰমেন কোন আছিল, অ'কে, 1961ত ডিক্লেয়াৰ কৰিলে পিকক এজ ইণ্ডিয়াছ নেশ্যনেল বাৰ্ড বাই নেশ্যনেল ব'ৰ্ড অফ ৱাইল্ড লাইফ। তো এইখিনি কথা আপোনাক প্ৰিলিমছত সুধিব পাৰে, প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা এইখিনি ইনফৰমেশ্যন ইয়াতে দিয়া গৈছে। আৰু ইয়াক নেশ্যনেল ব'ৰ্ড অফ ৱাইল্ড লাইফক কি কৰা হ'ল, ষ্টেচুটৰী ষ্টেটাছ দিয়া হ'ল 2003। আৰু ষ্ট্ৰাকচাৰ ইয়াৰ কি হয়, চেয়াৰপাৰ্চন হ'ল আপোনাৰ ইয়াৰ প্ৰাইম মিনিষ্টাৰ এক্স অফিচিয়'। গতিকে যি এক্স অফিচিয়' মানে কি, যোনে প্ৰাইম মিনিষ্টাৰ হ'ব তেওঁৱে চেয়াৰপাৰ্চন হ'ব নেশ্যনেল ব'ৰ্ড অফ ৱাইল্ড লাইফৰ। আৰু ভাইচ চেয়াৰপাৰ্চন কোন হ'ব, ইউনিয়ন মিনিষ্টাৰ ফৰ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। টোটেল মেম্বাৰশ্বিপ কিমান আছে, 47 আছে, ইনক্লুডিং গভৰ্ণমেণ্ট অফিচিয়েলছ, MPs এণ্ড কনজাৰভেশ্যনিষ্ট প্লাছ NGOs। ইয়াৰ ডিফাৰেণ্ট ষ্টেণ্ডিং কমিটিও আছে ডিফাৰেণ্ট ৱৰ্ক পাৰফৰ্ম কৰিবৰ বাবে। অ'কে, তো বাকী আপোনাৰ ইয়াতে আৰু চাব লগা কি থাকে, এইখিনি পাষ্টত কুৱেশ্যন সুধিছে এবাউট নেশ্যনেল ব'ৰ্ড ফৰ ৱাইল্ড লাইফৰ। বাকী ইয়াৰ ৰোল কি আছে, পলিচি মেকিং আছে, ৰিকমেণ্ডেশ্যন অন প্ৰটেক্টেড এৰিয়াজ আছে। তো সেইখিনি বস্তু আপুনি চাব লাগিব, কাৰণ প্ৰিলিমছৰ পাৰ্চপেক্টিভৰ পৰা এই টপিকটো ইম্পৰ্টেণ্ট হৈ যায়। অ'কে, তো ইয়াৰ লগতে আজিৰ যি ডিছকাশ্যন আছিলে অন্ত পৰিছে। মই যিমান পাৰিলোঁ এইটো শ্বৰ্ট কৰিবলৈ যত্ন কৰিলোঁ। তো সোনকালে আকাংক্ষ ছাৰে ভাল হৈ আপোনালোকৰ আগত আকৌ এইখিনি এনালিচিছ লৈ আহিব। অ'কে, তো যদি কিবা আপোনালোকৰ ডাউট থাকে বা বুজাত কিবা অসুবিধা পাইছে বা কিবা আপোনালোকৰ কুৱেৰি আছে, আপোনালোকে কমেণ্ট ছেকশ্যনত মেনশ্যন কৰিব। আৰু PDF টো আমাৰ টেলিগ্ৰাম চেনেলত এভেইলেবল থাকিব, তাৰ পৰা ডাউনলোড কৰি আপোনালোকে পূৰা হলিষ্টিকেলি ইয়াক পঢ়ি ল'ব। কাৰণ আমি আপোনাক অকল ছামাৰীটোহে বুজাওঁ, বা আমাৰ উদ্দেশ্যই হৈছে আপোনাক ছামাৰীটো বুজোৱা, এক্সামৰ পাৰ্চপেক্টিভৰ পৰা কেনেকৈ ইম্পৰ্টেণ্ট হ'ব পাৰে সেইখিনি কথা কোৱাটো। বাকী আপুনি যিহেতু পটেঞ্চিয়েল অফিচাৰ হয়েই ধৰি লওক, কিয়নো প্ৰিপেয়াৰ কৰি আছে, তো এইটো আশা লৈ কৰি আছে যে পাছ হ'ব, অফিচাৰ হ'ব। তো সেই গতিকে আপুনি নিজৰ ফালৰ পৰা এইখিনি বুজাটো বহুত প্ৰয়োজনীয়। অ'কে, বাকী আমাৰ কামটো হৈছে আপোনাক পথটো দেখুৱাই দিয়া, ৰাস্তাটো দেখুৱাই দিয়া যে কেনেকৈ ধৰণে পঢ়িব লাগিব। অ'কে, তো কিবা ডাউট থাকিলে আমাক কণ্টেক্ট কৰিব। ঠিক আছে, তো এতিয়ালৈ সামৰিছোঁ। কাইলৈ আকৌ লগ পাম ডিফাৰেণ্ট আৰ্টিকেলৰ সৈতে। টেক কেয়াৰ, বাই, চি ইউ ইন নেক্সট ভিডিঅ'।